করিকু মায়াকু নিজান আপনার মহিমা আপনি রেকর্ড করে জীবক করিও পরিত্রাণ জীবক করিও ও ভাল বলে আজি শিবলিঙ্গের নাম ধরো হরি মন্দির ইয়াতে এখনই রাজুয়া ভাগে সরা এখনই আগবঢ়াইছে সরাইখিনি মানে এই নামঘৰীয়া ভকত আমাৰ কমল নায়ক ভকত তেখেত এই নামঘৰতে নাম কীৰ্তন কৰি থকা অৱস্থাতে তেখেতে ভগৱন্তৰ ধাম ইয়াৰ পৰাই গুচি গ'ল। তো তাৰে আজি 15 দিনীয়া নীতি নিয়ম মতে আজি নামঘৰতে ৰাইজে আই বাপ বান্ধৱ আই মাতৃসকল ৰাইজ সকলোৱে গোট খাই তেখেতৰ নামে ভগৱন্তৰ ওচৰত এখনি শৰাই আগবঢ়াইছে আৰু এই শৰাই আগবঢ়াওঁতে ইয়াতে ভকত আই মাতৃসকলে মনস্থ কৰিলে ভাগৱতৰ এক পাখি পাঠ কৰা যাওক। এই বিষয়লৈ আজি যি মনোবাঞ্ছাৰে শৰাই আগবঢ়াইছে ফলে মূলে তামোলে পানে অৰিহণাতে দিওঁতে থওঁতে অনেকে ভুল ত্ৰুটি হ'ব পাৰে। ভগৱানে নিজ গুণে ক্ষমা কৰি সেই ভকত বৈষ্ণৱ আই মাতৃ গাঁওবাসী ৰাইজ সৰু ল'ৰা ছোৱালী সকলোকে যাতে ভগৱানে কৃপা কৰে আগলৈ ভকতীয় ভাৱ ভগৱানে চিন্তা কৰে অপায় অমংগল কাম ক্ৰোধ লোভ মোহ অহংকাৰ যিমান বেয়া বস্তু ভগৱন্ত চব নিজৰ কৃপাতে ভকত বৈষ্ণৱক আই মাতৃ সকলোকে যাতে ভগৱানে কৃপা কৰি এই নামঘৰটিৰ প্ৰতি সকলোৰে ভকতীয় ভাৱ ভগৱন্তৰ প্ৰতি ভক্তি ভাৱ আহে এয়ে মনোবাঞ্ছাৰে আজি ভগৱন্তৰ ওচৰতে সেৱা কৰিছোঁ। কৃষ্ণ ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। हमने के भागवत में
আজ্ঞা দিল হয় স্বামী কদম বনৰ মাজলৈ যাব ওলাওঁতে দেওহতীয়ে ক'লে, হে প্ৰাণনাথ, তুমি অবিহনে মই কেনেকৈ জীয়াই থাকিম? তুমি মোৰ সকলো মনৰ কামনা পূৰণ কৰিলা। তুমি অবিহনে মোক চোৱা চিতা কৰিবলৈ কোনো পুত্ৰ সন্তান নাই। তুমি অন্তৰ্যামী। তুমি মোক এটি ব্ৰহ্মজ্ঞানী আৰু সৎ স্বভাৱযুক্ত পুত্ৰ সন্তান প্ৰদান কৰি বনবাসী হ'লেহে মনত শান্তি পাম। মই তোমাক নিচিনি আয়ুস ক্ষয় কৰি কন্যা সন্তান লাভ কৰিলোঁ যদিও পুত্ৰ সন্তান কামনা কৰা নাছিলোঁ। হে প্ৰাণনাথ, কন্যা সন্তানবোৰ যথা সময়ত বিবাহ হৈ নিজ নিজ স্বামীৰ গৃহত থাকিব। সেই সময়ত তুমিও নাথাকিবা। মই অকলে কেনেকৈ থাকিম? তুমি দয়া কৰি মোক এটি